যদি সুনীল জীয়াই আছে বিচাৰি উলিয়াওক প্ৰশাসনে, সেইটোকে ক'ব বিচাৰোঁ। আৰু মোৰ মতেতো জীয়াই থকা নাই যেনেই লাগে, তাকো নি পিনে ক'ৰবাত হয়তো মাৰি পেলাইছেগৈ। একেটা পাৰ্টিয়ে হ'ব চাগে। ইয়াক জাহাংগীৰক ইয়াত জ্বলাই থৈ গুচি গৈছে, নিশ্চয় তাক ধৰি নি ক'ৰবাত বেলেগত হ'লেও মাৰি পুতি থৈ দিব পাৰে, কিবা কৰিব পাৰে, মানে এনেকুৱাই কিবা এটা। আৰক্ষীক সন্ধান লাগে এটা ছিন্নমুণ্ডৰ, যিটো ছিন্নমুণ্ড সন্ধানহীন হৈ আছে 1 জুনৰ মাজনিশাৰ পৰা। সেয়ে দুটাকৈ পুখুৰী সিঁচি অনুসন্ধানত নামিছে লখিমপুৰ আৰক্ষী। ছিন্নমুণ্ডৰ সন্ধান বিচাৰি জাহাংগীৰ হুছেইনৰ ছিন্নমুণ্ড লাগে আৰক্ষীক, আৰু তাৰ এই সন্ধানত এই মুহূৰ্তত সুনীল গগৈ বাসগৃহৰ চোতালৰ কাষত যিটো পুখুৰী আছে সেই পুখুৰীত এই মুহূৰ্তত SDRF অভিযান চলাইছে। কেৱল SDRFেই নহয়, ঢকুৱাখানা আৰক্ষীৰ এটা বৃহৎ দল ইয়ালৈ আহিছে, আৰু এই দলটোৱে এই মুহূৰ্তত অভিযান চলাইছে। আৰু পুখুৰীৰ ভৰ্তি যিসমূহ পানী আছিলে, পানীসমূহ সিঁচি থকা হৈছে এই মুহূৰ্তত। এটা শিহৰণকাৰী হত্যাকাণ্ডৰ 20 দিন। ঢকুৱাখনাৰ চেতিয়া গাঁৱৰ চমনিৰ মাজত উদ্ধাৰ হোৱা মুণ্ডহীন মৃতদেহটোক লৈ এতিয়া ক্ষণে ক্ষণে প্ৰশ্ন। জ্বলি থকা জুইকুৰা দেখিছিলোঁ, আৰু এই জ্বলি থকা মৃতদেহটো পাইছিলোঁ ওচৰত, কাপোৰ দেখিছিলোঁ। বুধবাৰে সন্ধানহীন সুনীল গগৈৰ পত্নী, পুত্ৰ, মাতৃ আৰু ভতিজাকক ঢকুৱাখনা আৰক্ষীয়ে সোধ-পোছ কৰাৰ পাছতেই তীব্ৰতৰ হৈছে নতুনকৈ ৰুজু কৰা গোচৰৰ তদন্ত। সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈক লৈ বুধবাৰে বাসগৃহত এইদৰেই অভিযান চলিছিল। অভিযানত আৰক্ষীয়ে সুনীল গগৈৰ বাসগৃহৰ পৰা লৈ গৈছিল এটা পেন ড্ৰাইভ, পুষ্পা গগৈৰ পাছবুক, আধাৰ কাৰ্ড, ভোটাৰ ID, পান কাৰ্ড। সদায় একেবোৰকে কৈ আছো, একেখিনিয়ে কথা। মানে কি সুধিছে, তথাপিও কি সুধিছে? আপোনালোকক সদায় যিবোৰ জনাইছো তেওঁলোকে একেবোৰে সুধিছে। তেওঁলোকে কিবা তথ্য কৈছে নেকি? নাই, তেওঁলোকে কোৱা নাই। কিবা কৈছে নেকি? নাই কোৱা, একো কোৱা নাই। আজি আপোনালোকক যাবলৈ দিছে নেকি? যাবলৈ দিছে। এৰেষ্ট কৰাৰ কথা কৈছে নেকি? নাই কোৱা। এৰেষ্ট কৰিছে বুলি কৈছে নেকি? সুনীল গগৈ সম্পৰ্কে কিবা কৈছে নেকি? নাই, এতিয়ালৈকে একো জনোৱা নাই আমাক। আপত্তিজনক একোৱে নাই, শুনি লওক, মই কথাটো কৈ আছোঁ। তো তেখেতলোকে মাত্ৰ এখন পাছবুক, আমাৰ পুষ্পা গগৈ তেখেতৰ ভোটাৰ কাৰ্ড আৰু পান কাৰ্ড লৈ যোৱা মেইন কথাটো পেন ড্ৰাইভ এটা লৈছে। 4টা বস্তু মুঠতে। এয়া বৃহস্পতিবাৰৰ দৃশ্য। পুৱাৰে পৰা সুনীল গগৈৰ বাসগৃহৰ আগফাল আৰু পিছফালে থকা দুটাকৈ পুখুৰী সিঁচি ছিন্নমুণ্ডৰ সন্ধান কৰিলে SDRFে। সুনীল গগৈৰ বাসগৃহৰ আগফালে থকা পুখুৰীটোৰ পানী সিঁচি ছিন্নমুণ্ড বিচাৰি নোপোৱাত পিছফালে থকা পুখুৰীটোও সিঁচি পেলাই SDRFৰ দলে। কিন্তু সন্ধান নাপালে ছিন্নমুণ্ডৰ। হয়, এইটো আমাৰ OC ছাৰে ৰাতিপুৱা আমাক ফোন কৰিলে যে আপোনালোকৰ পাম্পটো লাগিব, পুখুৰীটোত আমি পানী সিঁচিব লাগে। সেইমতে ছাৰৰ অৰ্ডাৰ মতে আমি আহিলোঁ। এতিয়া বৰ্তমান পানীটো সিঁচি আমি প্ৰায় ক্লিয়াৰেই কৰিলোঁ। আৰু এটা ডাঙৰ পুখুৰী এটা আছে, সেইটো এতিয়া OC ছাৰে যিটো অৰ্ডাৰ দিয়ে সেইমতে আমি ফ'ল' কৰোঁ। এইটো পুখুৰীত ছিন্নমুণ্ড নাই, ইয়াতোতো নাই, আপোনালোকেও দেখিছে বৰ্তমান। আমি বৰ্তমান দেখাত একো পোৱা নাই। হয়। কিন্তু এই চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু ৰহস্যজনক নিৰুদ্দেশৰ ঘটনাক লৈ কেঁচু খান্দোতে এতিয়া সাপ ওলাইছে। 41 লাখ টকাৰ নহয়, সুনীলে কৰিছিল 80 লাখ টকাৰ বীমা। 31 মে অৰ্থাৎ ঘটনা সংঘটিত হোৱাৰ 24 ঘণ্টাৰ পূৰ্বে ধেমাজিলৈ গৈ LIC এজেণ্ট জিতু হাজৰিকাৰ পৰা সুনীলে সংগ্ৰহ কৰিছিল বীমাৰ ৰচিদ। 3টাকৈ বীমাৰ 2টা আছিল পত্নী পুষ্পা গগৈৰ নামত আৰু এটা আছিল সুনীলৰ নামত। নিউজ লাইভৰ আছুতীয়া সাক্ষাৎকাৰত LIC এজেণ্ট জিতু হাজৰিকাই দিলে সুনীলৰ বীমা সন্দৰ্ভত বহু নতুন তথ্য। মই তেওঁৰ ঘৰলৈ গৈছিলোঁ 2023 চনত। গোটেই LIC কথা পাতিছিলোঁ। তেওঁ কৈছিলে যে মোৰ এতিয়া সুবিধা হোৱা নাই, সুবিধা হ'লে মই তোমাক কৰি দিম বুলি তেওঁ নিশ্চিন্ত কৰিছিলে। তেতিয়া আমি যেতিয়া গৈ মেলি পাতিলোঁ, তেতিয়া তেওঁ ৱাইফৰ নামৰ এটা পলিচি কৰিম বুলি ক'লে। তাৰপিছত তেওঁ তেতিয়া এণ্ডামেণ্ট প্লেন 914 35 কাৰণে কৰিছিলে, চাম পিছত আছে 15 লাখ, আৰু ইয়েৰলি কৰিছিলে তেওঁ 44,869 তেওঁ মোক কেছ পইচা দিছিলে, মানে প্ৰায় 45,000 টকা। গতিকে তেওঁ এইটো আমি কৰিছিলোঁ জানুৱাৰী 31 তাৰিখত গৈছিলোঁ, কিন্তু আমাৰ পলিচিটো যিহেতু ডেট অফ কমেণ্টমেণ্ট 28 তাৰিখে হয়। কাৰ নামত আছিলে? এইটো ৱাইফৰ নামত আছিল, পুষ্পা গগৈ। 31 মে শুক্ৰবাৰ সেইদিনা তেওঁ ধেমাজি গৈছে। হোৱাৰ আগদিনা ধেমাজি গৈছে। তেওঁ ধেমাজি গৈছে, কি কাৰণে গৈছে এইবিলাক একো যোগাযোগ নাই। তেওঁ 2টা 16 মোলৈ ফোন কৰিছে ধেমাজিৰ পৰা যে যিটো তুমি ক'ত আছা? মই বাঞ্চতে আছোঁ। তেনেহ'লে তুমি আহাচোন, মোক ৰিচিপ্ট কেইটা দিয়া লৈ যাওঁ। মই ঠিক আছে আপুনি আহক অফিচলৈ। নাই বোলে মই ওপৰলৈ নাযাওঁ,
বোলে তুমি ৰিচিপ্ট মই ওপৰলৈ গ'লো আহক আমাৰ প্ৰিমিয়াম পইণ্ট আছে চাও আছে বহকি মই ৰিচিপ্টটা গাড়ী পাই এই পলিচিখনৰ নমিনি ৱাইফে আছিলে মানে দুখন পলিচি নমিনি ৱাইফ ৱাইফ আৰু এখন পলিচি তেওঁৰ নামত আছে এখন দাম টোটেল ছাবমিছনত কিমান এমাউণ্ট আমাৰ যদি যিটা পলিচি আমাৰ অলৰেডি পলিচি নাম্বাৰ হৈ গ'ল সেই দুটা পলিচি ছাবমিছত টোটেল 15-30 লাখ টকা আৰু ছাবমিছত নহয় নতুনকৈ আমি প্ৰচেছ হৈ আছিলে সেই পলিচিৰ ছাবমিছত আছিলে 50 লাখ টকা টোটেল 80 লাখ টকা তাৰমানে ভাবিব পৰা নাই এইটো কেনেকৈ হ'ল মিছা কথা কৈছে নেকি মই লগৰ আমাৰ লগত যোনটো য'ত ত'ত ফোন কৰিবলৈ আপুনি অসুবিধা আগদিনা লগ পাইছে 24 ঘণ্টাৰ আগত লগ পাইছে চব আগদিনা লগ পাইছোঁ সপোন যেনে লাগিছে ৰাতিপুৱা সেইদিনা অলপ দেৰিকৈ উঠিছোঁ মাহৰ শেষ তাৰপিছত অলপ দেৰিকৈ উঠো বুলি উঠিছোঁ উঠি চাইছোঁ যে এইটো দেখিছোঁ ফটোখন আনহাতে দ্বিতীয় দিনাও ঢকুৱাখনা আৰক্ষী থানাত জেৰা চলোৱা হয় সুনীল গগৈৰ পত্নী পুত্ৰ আৰু বৃদ্ধা মাতৃক অধিক ৰহস্যঘন হত্যাকাণ্ডৰ ক্লু বিচাৰি সকলো চলাথ কৰিছে লখিমপুৰ জিলাৰ আৰক্ষীয়ে ইফালে কালি দিনৰ 10 বজাৰ পৰা আজি বিয়লি 3 বজালৈ 29 ঘণ্টা জেৰাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হ'ল সুনীল গগৈৰ ভতিজাক জয়ন্ত গগৈক জামিনত দিছে থাকিব লাগিছে জামিনত দিছে আজি হয় আকৌ কাইলৈ মাতিছে নেকি মতা নাই কাইলৈ মতা নাই কি সুধিলে কি সুধিব দেখা মই কোনে মাতিছিলে মোক তাত যাবৰ কাৰণে সেই বেলেগ একো নাই সোধা বেলেগ এক্সট্ৰা সেই মই কি দেখিছোঁ কি নাই দেখা সেইবোৰে সুধিছোঁ খুৰা ল'ৰাটোৱে মোক মাতিছিলে দেউতাক চাই আহোঁগৈ বুলি সেই কথাটো কেনেকৈ কি দেখিলা কি নাই দেখা সেইখিনি ক'বলৈ মাতিছিল জ্বলি থকা জুইকুৰা দেখিছিলোঁ আৰু সেই জ্বলি থকা মৃতদেহটো পাইছিলোঁ ওচৰত কাপোৰ দেখিছিলোঁ মঙলবাৰে DNA প্ৰতিবেদন আৰক্ষীয়ে লাভ কৰাৰ পাছতেই ৰাজ্য কঁপাই যোৱা শিহৰণকাৰী হত্যাকাণ্ডৰ তদন্তই লৈছে নতুন মোড় কাৰণ প্ৰথমে সন্দেহ কৰা হৈছিল সুমনিৰ মাজত জ্বলাই দিয়া মৃতদেহটো বিজেপি নেতা তথা জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈৰ কিন্তু সেই ধাৰণা আছিল নাটকীয় বিজ্ঞানে ক'লে ডিঙি কাটি জ্বলাই দিয়া শৰীৰটো ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ মুঠৰ ওপৰত শেষেই নোহোৱা হ'ল একশ্যন থ্ৰিলাৰ আৰু ছাছপেন্সেৰে ভৰপূৰ ঢকুৱাখনা হত্যাকাণ্ডৰ ক্লাইমেক্স কেমেৰা পাৰ্চন পুলকৰ সৈতে ঢকুৱাখনাৰ পৰা ৰঞ্জন বৰা আৰু ৰাজীৱ বৰুৱা নিউজ লাইভ